হেল্ল' ফ্ৰেণ্ড, আজি মই এটা আপোনালোকলৈ নতুন ভিডিঅ' আনিছোঁ। সেইটো হ'ল দহি বটা। দহি বটিব বহুতেই জানে। মই অলপ বেলেগ ষ্টাইলত দহি বটো। এনেকুৱা চাওক, ষ্টাইলটো কেনেকুৱা লাগিছে জনাবচোন। মই এই ৰঙা সূতা 10টা দিছোঁ। এনেকৈ এই দেখিছে নহয়, এইদৰে এনেকৈ 10টা দিছোঁ। তাৰে পিছত মই গল্ডেন কালাৰ মাজতে 10টা দিছোঁ। তাৰপিছত ছাইডত আৰু 10টা ৰঙা দিছোঁ। এনেকুৱাকৈ অলপ ডিজাইনটো বেলেগ হৈছে, দেখি ভাল লাগিছে। যদি আপুনিও এইদৰে ভাল পায় এনেকুৱাকৈ ডিজাইনৰ দহি বটি এনেকৈ বনাব পাৰে। মই আৰু বেলেগ ষ্টাইলৰ দহি বটিম, আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বাৰু। আৰু এইটো মোৰ লাডলি, এইজনী মই পহু আৰু শহাপহু। মোৰ ছোৱালীজনী আনিছে, তাই খুব ভাল পায় শহাপহু। সেইকাৰণে তাই মোৰ ওচৰতে এনি টাইম থাকে। মই দহি বটি থকাৰ কাৰণে মোৰ ওচৰতে এনেকৈ আছে। দেখিছে নহয়, তাই এনি টাইম মোৰ ওচৰতে থাকে। মই যোনফালে যাওঁ সেইফালে যায়। গতিকে এনেকৈ আপোনালোকে দহি বটিব পাৰে। এইটো ডিজাইনটো যদি ভাল লাগিছে, এইদৰে আপুনি চাদৰৰ দহি বটিবচোন। আৰু বহুত বেলেগ ডিজাইনৰ মই ডিজাইন দি কিনে দহি বটিম, আপোনালোকক দেখাম বাৰু। দহি বটাৰ সময়ত এনেকৈ ওপৰত গাৰু দি ল'ব। আৰু দহিটো কিদৰে বটিব লাগে মই সেইটো আপোনালোকক দেখাম। আগতেও এটা মোৰ ভিডিঅ'ত দেখাইছোঁ, তথাপিতো মই আজি আকৌ দেখাম। মই প্ৰথমতে এফালে গাঁঠি লৈছোঁ, কেনেকুৱা হৈছে আপোনালোকক দেখাইছোঁ। তাৰ কাৰণে এনেকুৱা গুলি টাকৰি বুলি কওঁ আমি, আপোনালোকে বা কি বুলি কয়। এনেকুৱা টাকৰি মই বইতা বনাই লৈছোঁ, চাৰিডালকৈ দীঘল কৰি এনেকুৱাকৈ বনাই লৈছোঁ। তাৰপিছত এনেকুৱা এটা বেজী ভৰাই লৈছোঁ। তাৰপিছত এয়া চাওক, এনেকৈ বেজীত সোমাই লৈ এইদৰে এনেকৈ গাঁঠি ল'ব। ইমান লম্বা কৰি ল'ব। তাৰপিছত এনেকৈ 2টা গাঁঠি দি দিব। এইদৰে ইমানমান দূৰে এনেকৈ বইতাকেইডালেৰে এনেকৈ গাঁঠি দি ল'ব। বেছি লম্বা কৰিব নালাগে, এইখিনি ইমান লম্বা কৰিলে হ'ল। এনেকৈ কৰি ল'ব। আৰু মই দহি বটাৰ কাৰণে এটা লৈছোঁ, বৰ্ণালী পাত বুলি কয় এইটো। বৰ্ণালী পাত মই 2টা কালাৰ লৈছোঁ। বৰ্ণালী পাত এই ৰঙা আৰু গল্ডেন কালাৰ, এই 2টা লৈছোঁ। ফুলৰ লগত মিলাই কিনে, কাপোৰৰ লগত মিলাই লোৱা নাই, ফুলৰ লগত মিলাই কিনে লৈছোঁ। এনেকৈ কৰি ল'ব লাগিব গোটেই চাদৰখনত। লুজটোত এনেকুৱা বাতি এটাত অলপ পানী ল'ব। পানী লৈ আঙুলি এতিয়া তেনেকৈ দি ল'ব। তাৰপিছত এইকেইডাল এনেকৈ পেঁচাই ল'ব। মই কেনেকৈ পেঁচুৱাইছোঁ আপোনালোকে দেখিছে নহয়, এনেকৈ তাৰপিছত উল্টাকৈ আৰু এনেকৈ পেষ্টটো দি দিব। এইদৰে এনেকৈ পেঁচাই উল্টাকৈ পেষ্টটো দি দিব। এনেকৈ এইটো বুঢ়া আঙুলিটো এনেকৈ দি দিব। তাৰপিছত এইটো এনেকৈ দিব, এনেকৈ তাৰে পিছত এয়া এনেকৈ। তাৰপিছত হাতত অলপমান আৰু পানী ল'ব, লৈ এইদৰে এনেকৈ দি দিব। এইডাল এনেকৈ কচা এটা কৰি ল'ব। তাৰপিছত এইডালত এনেকৈ দি দিব।
এনেকৈ এই সূতাডাল এনেকৈ দিব, দি তলেদি এইদৰে ওলাই আনিব, আৰু একবাৰ দিব, দুবাৰ দিব, দি এনেকৈ গাঁঠি মাৰি দিব। এনেকৈ দৰত দি দিব, তাত আৰু এবাৰ গাঁঠি দি দিব, দুটা গাঁঠি দিব। এনেকৈ দুটা গাঁঠি দিলে ওলাই নাযায়। তাৰপিছত এই গাঁঠিটো আৰু এবাৰ দিব, দি তললৈ এনেকৈ পিছলাই আনিব, আনি এনেকৈ দি দিব। দি এইদৰে এনেকৈ কাটি দিব। মই আৰু এটা দেখাওঁ আপোনাক, এনেকৈ 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 এইদৰে। দহিকেইডাল যদি আপুনি অলপ দীঘল কৰি দিব বিচাৰে, দীঘল কৰি দিব পাৰে। মই বেছি দীঘল কৰি দিয়া নাই, মিডিয়াম কৰি দিছোঁ। মই বেছি দীঘলটো সিমান ভাল নাপাওঁ, সেইকাৰণে অলপমান চুটি কৰি দিছোঁ। দি এইদৰে এটা গাঁঠি দি দিব। তাৰপিছত আপুনি এইখিনি কৰাৰ পিছত এইটো সূতাৰেয়ে আকৌ এবাৰ এনেকৈ গাঁঠি দিব, যাতে বেজীৰে দি দিব, এনেকৈ ওলাই নাহে সূতাটো। মানে কেতিয়াবা জোৰ কৰিলে ওলাই আহেতো, এনেকৈ বেজীৰে এনেকৈ এইদৰে দুটা গাঁঠি দি দিব। এনেকৈ তাৰপিছত মাজেৰে এনেকৈ বেজীটো ওলাই লৈ আহিব। তাৰপিছত কেঁচিৰে এইদৰে এনেকৈ কাটি দি দিব। এইদৰে বনাব আপুনি। বনাই কিনে চাদৰত আপুনি এনেকৈ নিজে দহি বটিব পাৰে, বেলেগৰ দ্বাৰা বটাতকৈ। বেলেগৰ দ্বাৰা বটিলে 200 লয়, সেইকাৰণে মই নিজে এনেকৈ দহি বটো। মোৰ নিজৰ চাদৰবিলাকত অলপ বেলেগ বেলেগ ডিজাইন দি কিনে মই আপোনালোকক প্ৰথমতে দেখাইছোঁ ডিজাইনটো, কেনেকুৱা ডিজাইন দিছোঁ। আৰু মই বিভিন্ন ধৰণৰ ডিজাইন দিম। এইযোৰ কাপোৰ বিহুত লৈছিলোঁ, বিহু বুলি চিলাই কৰা হোৱা নাছিল, চিলাই কৰিলোঁ, কৰি কিনে দহি বটা আৰম্ভ কৰিছোঁ। মোৰ ভিডিঅ'টো যদি চাই আপুনি ভাল পাইছে, লাইক এটা কৰি দিব। আৰু যদি চেনেলটোত নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো দবাই দিব, যাতে মই দিয়া আপোনালোকে ভিডিঅ'বোৰ পাই থাকে। এইটো ডিজাইন কেনেকুৱা লাগিছে ক'বচোন। এনেকৈ দিছোঁ, এইটো মানে মিলাই দিছোঁ। বগা যদি 3টা দিছোঁ, অৰেঞ্জ কালাৰ 3টা দিছোঁ। কাপোৰযোৰ মানে নেভি ব্লু, আৰু ইয়াত ফুল উঠোৱা আছে ৰিবনেৰে। এই ফুলটো কিন্তু মই উঠোৱা নাই, মোৰ ভণ্টিয়ে উঠাইছে। বহাগ বিহুত মোক গিফ্ট দিছে তাই এইযোৰ নিজে বনাই কিনে। আৰু ছাইডত এনেকুৱা এটা পটি লগাই দিছে। কাপোৰযোৰ কেনেকুৱা লাগিছে জনাবচোন। মই মানে দহিখিনি বটিলোঁ, দহিখিনি আচলতে তাইয়ে বটি দিছিলে, অকল বগাই দি দিছিলে। মই অকল বগাৰে ভাল নাপাওঁ, সেইকাৰণে মাজে মাজে মই বগা কিছুমান উঠাই তাত অৰেঞ্জ কালাৰ দি দিছোঁ। এইদৰে এনেকৈ কাপোৰযোৰৰ লগত একদম মিলিছে। আপোনালোকেও এইদৰে কাপোৰৰ লগত মিলাই কিনে দহি বটিব পাৰে। কাপোৰৰ লগত মানে কাপোৰটো যদি নেভি ব্লু হয়, ফুলটো এইটো কালাৰ, মই ফুলৰ লগত মিলাই দিছোঁ, কাৰণ ধুনীয়া মেটচ কৰিছে ফুলৰ লগত দহিটো, আৰু দেখাতো ভাল লগা হৈছে। এইদৰে আপোনালোকে কাপোৰৰ লগত মিলাই কিনে দহি বটিবচোন। এনেকৈ বটিলে মানে কাপোৰযোৰৰ শ্ব'টো সম্পূৰ্ণ বেলেগ হয়, দেখিও বহুত ধুনীয়া লাগে। আৰু এই ৰিবনেৰে ফুল যে উঠাইছে, সঁচাকৈ বহুত ধুনীয়া হৈছে। মোৰ বহুতেই ভাল লাগিছে ডিজাইনটো। তাই মোক গিফ্ট দিছে, বহুত বহুত ধন্যবাদ। আৰু ডিজাইনটো ভাল লাগিছে, এনেকুৱা ডিজাইনৰ। মই বাৰু শিকা নাই, শিকিম। মই আপোনালোকক কাপোৰযোৰ পিন্ধি দেখাইছোঁ। এনেকুৱা হৈছে ডিজাইনটো, কেনেকুৱা লাগিছে জনাবচোন। মই আৰু বেলেগ ডিজাইন বনালে আপোনাৰ লগত শ্বেয়াৰ কৰিম বাৰু, কিন্তু আজি এইটো ডিজাইনে বনালোঁ। কেনেকুৱা লাগিছে, ভাল লাগিছে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। এয়া মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।